ওয়েলকাম টু মাই আনাদাৰ ব্লগ। আজি মই আৰু পেকিং কৰিব আহিছোঁ গাইছ। এয়া 7 বস্তা আছে, মানে বেছি নাই গাইছ। আজি এই 7 বস্তাকেইটা পেকিং কৰি হ'লে মানে আজি অ'কে হৈ যাব গাইছ। বহুত দিনৰ মূৰত আজি পেকিং কৰিছোঁ। পেকিং কৰিবলৈ আহিছোঁ মানে গাইছ। ইফালে মানে পেকিং চেকিং কৰি সোমাই থোৱা আছে, একদম অ'কে কৰি থোৱা আছে। ইফালে ষ্টক কৰি থোৱা আছে আমাৰ এই ঘৰটোত গাইছ। এইবিলাক চাব পাৰে আপোনালোকে। মানে ভেঁকুৰ আহি যায়, মানে বেছি দিন নালাগে গাইছ। 20-15 দিনমান হ'লে মানে কপাহ চপা খুলিব পৰা হয় গাইছ। এইফালে চাব পাৰে পূৰা ষ্টক কৰি থোৱা হৈছে। এইফালে গাইছ ইয়াত ত্ৰিপালো পানী চানী পেলাই অলপ মোহাৰি চাফা কৰি লোৱা হয় গাইছ। পূৰা একদম চাফ চিকুণ আৰু গাইছ, লেতেৰা পেতেৰা নহয় আৰু ইয়াত পূৰা। এতিয়া বস্তা চস্তা দলিয়া হ'ব গাইছ। চাই থাকক আপোনালোকে, মোবাইলটো চাই ল'ব লাগিব ন গাইছ। মোবাইলটো বন্দবস্ত কৰিব লাগিব। তো গাইছ চাই থাকক আপোনালোকে। হৈ গ'ল গাইছ বস্তু দলিয়াই। এতিয়া আমাৰ মালিকে খুলিব ইয়াত বস্তাকেইটা। মালিক কিবা ক'ব আপুনি? একটা দুটা তিনিটা চাৰিটা 7টা বস্তা আছে গাইছ। 7 বস্তা পেকিং কৰিব মানে আৰু এইফালে পিঁয়াজো আছে গাইছ। এইফালে মানে গাইছ অকল মেডিচিন চেডিচিন মিলাই আৰু পেকিং কৰিব লাগে গাইছ। এতিয়া এইটো কেলৈ ৰাত মাৰো কৈ দিব পাৰিব নেকি? ভালকৈ মানে বস্তুটো খেৰটো সানিবলৈ ভাল হ'ব আৰু ন। পাতল হৈ যায় ন, মানে নহ'লে লদা লদা হৈ থাকে যে। আৰু গাইছ লাট মাৰাটো মানে লদা লদা হৈ থাকে যে গাইছ। দৰৱ মিক্স কৰিব নোৱাৰে দেখি মানে এইটো অলপ মিলাই পাতল কৰি লৈ হাতৰ লগত। ইজি প্ৰচেছটো আৰু না হাতৰ লগত। কোনোবাই যদি লাট মাৰিব বেয়া পায়, আৰু মাইকী মানুহবিলাকে বেয়াই পায় লাট মাৰিব গাইছ। হাতৰ লগতে পাৰিব আৰু আপোনালোকে। ঐ ৰ এটা গাইছ আমাৰ দীপলি ভাই। এটা ডাঙৰ ইউটিউবাৰ গাইছ, মিছ দীপালি বুলি চাৰ্চ কৰিব ইউটিউবত ওলাই যাব। আমাৰ ভাইটিবোৰো কান্দি আছে গাইছ। চাৰি বস্তা আছে গাইছ মিলাবলৈ।
কেইদিন হ'ল কৈ দিয়া কেইদিনতো গাইছ এইটো 5 দিন হ'ল গাইছ আজিৰ লগত পেকিং কৰা এইফালে চাব পাৰে পূৰা বগা হৈ মানে ভেঁকুৰ আহিছে গাইছ এইবিলাক চাব পাৰে হা গাইছ এইটো মানে 4 তাৰিখ কৰা আছিল গাইছ এইফালে চাব পাৰে আপোনালোকে এইবিলাক চাব পাৰে পূৰা মানে ইয়াত কিমান আছিলে 300টা চিলিণ্ডাৰ ইয়াত সোমাই থোৱা আছে গাইছ পূৰা গাইছ পূৰা 300টা চিলিণ্ডাৰ মানে ইয়াত পূৰা সোমাই থোৱা আছে এইবিলাক চাব পাৰে আপোনালোকে কপালত পূৰা মানে একদম হেবিছে আৰু গাইছ পূৰা হিচাপ ভেঁকুৰ আহিছে 15-16 মানে দিনত মানে গাইছ কপা খুলিব পৰা হৈ যায় এই চব চাব পাৰে এইবিলাক 15-16 দিনত মানে গাইছ কপা খুলিব পৰা হয় আৰু গাইছ গুটি চুটি লাগিলে জনাব আমাৰ নাম্বাৰটো কমেণ্ট বক্সত দি দিম বাৰু গুটি চুটি লাগিলে অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে আৰু লাফু লাগিলেও অৰ্ডাৰ কৰিব পাৰিব গাইছ এইফালে আমাৰ মালিকে খেৰ মিলাই আছে হ'ল নে বেয়া গাইছ এইফালে আমাৰ মালিকে খেৰ মিলাই হ'ল খেৰবিলাক মানে এতিয়া লাঠি আচিটা কৰি মেডিচিন চেডিচিন মিলাব গাইছ দেই মেডিচিন মিলাব লাগে সোনকালে সোনকালে গাইছ মেডিচিন মিলোৱাটো দেখাব নোৱাৰিম খালি গাইছ কি দেখাব পাৰিম গাইছ মানে কি দৰৱ দিয়ে মেডিচিন মানে সেই চব দেখাব অলপ পাৰ্চনেলিটি আহি যায় ন গাইছ সেই চব দেখাব নোৱাৰিম মানে অলপ দেখুৱাম গাইছ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আপোনাৰ মৰম যদি পাওঁ বেছিকৈ তেতিয়া ভিডিঅ'ত দেখাবলৈ কোচিছ কৰিম মই টেনশ্যন নকৰিব আপোনালোকে আমাৰ এই নম্বৰটো দিয়া মানে কমেণ্ট বক্সত নাম্বাৰ দিয়াটো গাইছ কমেণ্ট কৰিলে হ'ল আপোনালোকে কমেণ্ট কৰক আপোনালোকে এতিয়া দৰৱটো আৰম্ভ কৰিব পাৰিম গাইছ